ভাৰতে পাকিস্তানক হৰুৱাই ছেমিফাইনেললৈ প্ৰৱেশ। আজি ভাৰত আৰু পাকিস্তানৰ যেহেতু মেচ আছিল চেম্পিয়ন ট্ৰফিত, আৰু ভাৰতে পাকিস্তানক 6 উইকেটত পৰাস্ত কৰে। আজি বিৰাট কোহলিয়ে ODI কেৰিয়াৰৰ 51 সংখ্যক শতক অৰ্জন কৰে আৰু ইণ্টাৰনেশ্যনেল কেৰিয়াৰৰ 82 সংখ্যক শতক অৰ্জন কৰে। আৰু আজি বিৰাট কোহলিয়ে 14,000 ৰান সম্পূৰ্ণ কৰে, ফাষ্টেষ্ট 14,000 ৰান। যেতিয়াই ডাঙৰ মেচ আহে তেতিয়াই বিৰাট কোহলিয়ে ডাঙৰ পাৰফৰ্মেঞ্চ আগবঢ়ায়। ডাঙৰ প্লেয়াৰৰ সেয়াই লক্ষণ। আজি পাকিস্তানৰ লগত যেহেতু নকআউট মেচ বুলিয়ে ক'ব পাৰি, আৰু পাকিস্তানৰ এগেইনষ্টত বিৰাট কোহলিয়ে চেঞ্চুৰী কৰে। 2023 চনৰ ৱৰ্ল্ড কাপতো 83 ৰানৰ ইনিংছ খেলে, পাকিস্তানক হৰুৱাইছিল। আজিও তাৰ ব্যতিক্ৰম নহ'ল। যেতিয়াই পাকিস্তানৰ এগেইনষ্টত মেচ হয় বিৰাট কোহলিয়ে তাত ৰান কৰেই। আজি বিৰাট কোহলিৰ ইনিংছত 111 বলত 100 ৰান কৰে আৰু 7টা 4 আছিল। বিৰাট কোহলিৰ শতকটো এনেকুৱা আছিল যে শেষত চেঞ্চুৰী কৰিব পাৰিব নে নোৱাৰে আমি সকলোৱে ডাউটত আছিলোঁ, যিহেতু হাৰ্দিক পাণ্ডিয়া আহি মাজতে 4 মাৰিছিল। আকৌ শেষত হাৰ্দিক পাণ্ডিয়া যেতিয়া আউট হয় আৰু অক্ষৰ পেটেলৰ লগত ষ্ট্ৰাইক ৰোটেট কৰি শেষত শতক অৰ্জন কৰে, শেষৰ বলত 4 মাৰে আৰু ভাৰতক জয়ী কৰায়। মেচখন এনেকুৱা আছিল যে পাকিস্তানে প্ৰথমে বেটিং কৰিছিল আৰু বেটিং কৰি মাত্ৰ 241 ৰানহে কৰিব পাৰে। পাকিস্তানৰ হৈ ছাউদ চাকিলে 62 ৰান কৰে আৰু কেপ্টেইন ৰিজৱানে 46 ৰান কৰে 77টা বলত। খুব এটা শ্ল' ইনিংছ দেখিবলৈ পোৱা গৈছে, কাৰণ 59 ষ্ট্ৰাইক ৰেটেৰে বেটিং কৰিছিল। সেইটো এটা কাৰণ আছিলে, যিহেতু টাৰ্গেটটো কম হ'ল। লগতে ভাৰতীয় বলাৰসকলকো আজিকালি প্ৰশংসা কৰিব লাগিব। ভাৰতীয় বলাৰসকলৰ হৈ কুলদীপ যাদৱে 3টা উইকেট লয়, লগত হাৰ্দিক পাণ্ডিয়াও 2টা লয়, আৰু অক্ষৰ, জাদেজা আৰু হৰ্ষিত ৰাণাই এটা উইকেট লয়, যদিও স্বামীও এটা উইকেট নাপায়। 242 ৰানত টাৰ্গেট চেজ কৰিব আহি ভাৰতে খুব এটা ষ্টাৰ্ট ভাল পাইছিল, কাৰণ ৰোহিত শৰ্মা 20 ৰান কৰে শেষত, যদিও শাহিন শ্বাহ আফ্ৰিদিৰ বলত ইয়ৰ্কাৰ বলত আউট হৈ যায়। লগতে শুভমন গিলেও 46 ৰান কৰে, ভাল এটা ইনিংছ খেলে, যদিও 4 ৰানৰ কাৰণে অৰ্ধশতক মিছ কৰে, কিন্তু এটা ভাল ষ্টাৰ্ট দি থৈ যায়। আৰু লগতে বিৰাট কোহলিয়ে শতক অৰ্জন কৰিছে, দেখিছে আজি। লগতে শ্ৰেয়স আয়াৰেও এটা ভাল ইনিংছ খেলে, যিহেতু 56 ৰানৰ এটা ইনিংছ খেলে। আৰু মিডিল অৰ্ডাৰত যিহেতু এটা প্ৰব্লেম হৈ আছিলে ভাৰতীয় দলৰ, যেতিয়াৰ পৰা শ্ৰেয়স আয়াৰ আহিল, শ্ৰেয়স আয়াৰে সেইটো প্ৰব্লেম দূৰ কৰি দিলে। বিশেষকৈ স্পিনাৰৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰি আহিছে শ্ৰেয়স আয়াৰ, যিহেতু মিডিল অৰ্ডাৰত স্পিন বল খেলা হয়, তো ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে। আৰু লগতে হাৰ্দিক পাণ্ডিয়া আহি যদিও এটা 4 মাৰিছিল, আউট হৈ যায় হাৰ্দিক পাণ্ডিয়া। আৰু লগতে অক্ষৰ পেটেলক শেষত মেচ জয়ী কৰাই যায় বিৰাট কোহলিৰ লগত। পাকিস্তানৰ বলাৰসকলেও আজি খুব এটা ভাল প্ৰদৰ্শন বঢ়াব নোৱাৰিলে। পাকিস্তানৰ শাহিন শ্বাহ আফ্ৰিদিয়ে 8 অভাৰত 74 ৰান দিয়ে, আৰু যদিও 2টা উইকেট লয়, কিন্তু বহুত ৰান দিয়ে। বাকী নাছিম শ্বাহ, হাৰিছ ৰফে বৰ বিশেষ কৰিব নোৱাৰিলে। আবৰাৰে এটা উইকেট পায় যদিও, গিলৰ উইকেট লয় যদিও, বাকী বলাৰসকলে বৰ বিশেষ একো কৰিব নোৱাৰিলে। আৰু মেচখন ভাৰতে 42.3 অভাৰতে জয়ী হ'বলৈ সক্ষম হয়। 45 বল থাকোঁতেই ভাৰত মেচত জয়ী হয়। যদিও IIT বাবাই প্ৰেডিক্ট কৰিছিল যে ভাৰতে মেচখন হাৰিব, পাকিস্তান জয়ী হ'ব, কিন্তু IIT বাবাৰ প্ৰেডিকশ্যন ভুল হ'ল। চেম্পিয়ন ট্ৰফিত পাকিস্তানে যিহেতু 2খন মেচ একেৰাহে হাৰিল, কাৰণ আগৰ মেচখনো হাৰিল, আজিও হাৰিল, আৰু চেম্পিয়ন ট্ৰফিৰ পৰা পাকিস্তান অলমষ্ট বাহিৰ হ'ল। যিহেতু 27 বছৰৰ পিছত চেম্পিয়ন ট্ৰফি পাকিস্তানত হৈছিল, কিন্তু কোনো এটা ICC ইভেণ্ট হৈছিল, তো মেচৰ পৰা বাহিৰ হ'বলগীয়া হ'ল। তেওঁলোকে দৰ্শক হৈ চাইহে থাকিব পাৰিব। আৰু ভাৰত ছেমিফাইনেললৈ প্ৰৱেশ কৰিল, যদিও শেষৰখন মেচ নিউজিলেণ্ডৰ লগত 2 মাৰ্চত আছে, অহা ৰবিবাৰে। আপোনালোকে মেচখন চাইছিল নে? মেচখন চাই কেনেকুৱা লাগিল জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক শ্বেয়াৰ কৰি দিব, আৰু পেজটোলৈ যদি নতুন আহিছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। এইদৰে মই চেম্পিয়নছ ট্ৰফিৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।